এছকে ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বিশ্ব ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ বিষয় শীতল যুদ্ধৰ সময়ত বিশেষ ভূমিকা গ্ৰহণ কৰা এখন আঁচনিৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ, যিখন আঁচনিক আমি ট্ৰুমেন তত্ত্ব বা ট্ৰুমেন ডক্ট্ৰিন নামে জানো। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিলে ভাল পাম। দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত বিশ্বই যি শীতল যুদ্ধৰ সন্মুখীন হ'ব লগা হৈছিলে, সেই সময়ছোৱাত ছোভিয়েট ৰাছিয়া আৰু পাশ্চাত্যৰ শক্তিসমূহৰ মাজত প্ৰথম সংঘৰ্ষৰ উদ্দেশ্য হৈছিলে গ্ৰীচ, তুৰস্ক আৰু ইৰাণৰ ঘটনাৰাজিক লৈ। 1944 চনত জাৰ্মান সৈন্যই গ্ৰীচ ত্যাগ কৰাৰ লগে লগে গ্ৰীচত ব্ৰিটিছ সৈন্যবাহিনীৰ প্ৰৱেশ ঘটিছিল। গ্ৰীচক লৈ ইংলেণ্ড আৰু ৰাছিয়াৰ মাজত এখন চুক্তি হৈছিলে আৰু সেই চুক্তিমতে ৰাছিয়াই গ্ৰীচৰ ওপৰত ইংলেণ্ডৰ আধিপত্য স্বীকাৰ কৰি লৈছিল। সেই সময়তে গ্ৰীচত কমিউনিষ্ট আৰু ৰাষ্ট্ৰবাদীসকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল। এনেকুৱা এটি পৰিৱেশত ইংলেণ্ডৰ সহযোগত গ্ৰীচত এটি গণভোট লোৱা হৈছিলে আৰু এই গণভোটৰ জৰিয়তে কমিউনিষ্টসকলক আঁতৰাই গ্ৰীচত পুনৰ ৰাজতন্ত্ৰ স্থাপিত হৈছিলে। কিন্তু কমিউনিষ্টসকলে তেওঁলোকৰ আশা বাদ দিয়া নাছিলে আৰু এই ৰাজতন্ত্ৰৰ যি কাম কাজ, এই কাম কাজত তেওঁলোকে বিভিন্ন ধৰণৰ আহুকাল সৃষ্টি কৰি এটা সমস্যাৰ সৃষ্টি কৰিছিল। ইংলেণ্ডৰ বাবে এই কমিউনিষ্টসকলক সেই সময়ত দমন কৰাটো সম্ভৱপৰ নাছিলে। আনহাতে এই কমিউনিষ্টসকলক সেই সময়ৰ কমিউনিষ্ট ৰাষ্ট্ৰ বুলগেৰিয়া, আলবেনিয়া, যুগোস্লাভিয়া আদি দেশে সহায় আগবঢ়াইছিলে। এনে পৰিস্থিতিত ইংলেণ্ডে গ্ৰীচক কমিউনিষ্টসকলৰ পৰা বচাবৰ বাবে আমেৰিকাৰ সহায় বিচাৰিছিল। আনহাতে দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰ ফালে তুৰস্কই জাৰ্মানীৰ পক্ষ ত্যাগ কৰি মিত্ৰপক্ষত যোগদান কৰিছিল। কিন্তু তুৰস্কৰ এই কূটনৈতিক খেলখন ৰাছিয়াই সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিলে। আনহাতে তুৰস্কইও ৰাছিয়াৰ যি অভিপ্ৰায়, এই অভিপ্ৰায়ৰ ওপৰত সন্দেহ কৰিছিল। ৰাছিয়াই তুৰস্কৰ লগত আগতে সংঘটিত কৰা চুক্তিক সংশোধন কৰিবৰ বাবে তুৰস্কৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল। তুৰস্কই ৰাছিয়াৰ এই হেঁচাত বিশেষ গুৰুত্ব নিদিয়াৰ ফলস্বৰূপে ৰাছিয়াই তুৰস্কত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছিল আৰু তাৰ লগতে ৰাছিয়াৰ সহযোগত তুৰস্কৰ কমিউনিষ্টসকলে তুৰস্কত এখন কমিউনিষ্ট চৰকাৰ গঠন কৰাৰ বাবে চেষ্টা আৰম্ভ কৰিছিল। গতিকে এনেধৰণৰ পৰিস্থিতিত আমেৰিকাৰ সেই সময়ৰ ৰাষ্ট্ৰপতি ট্ৰুমেনে কমিউনিষ্টসকলৰ বৰ্ধিত প্ৰভাৱৰ পৰা বিশ্বৰ ৰাষ্ট্ৰসমূহক ৰক্ষা কৰিবৰ বাবে এখন আঁচনি প্ৰস্তুত কৰিছিল। তেওঁ 1947 চনৰ মাৰ্চ মাহত কমিউনিষ্ট প্ৰভাৱৰ পৰা ক্ষতিগ্ৰস্ত গ্ৰীচ আৰু তুৰস্কক সহায় কৰিবৰ বাবে আমেৰিকাৰ সংসদক $400 বিলিয়ন অনুমোদন কৰিবৰ বাবে অনুৰোধ জনাইছিল। ট্ৰুমেনে উল্লেখ কৰিছিল যে
যিসকল মুক্ত ৰাষ্ট্ৰই লঘিষ্ঠ সংখ্যক বন্দুকধাৰীৰ দমন নীতিক অথবা বাহিৰা হেঁচাক বাধা দিবৰ বাবে অহৰহ চেষ্টা চলাই আছে, সেই ৰাষ্ট্ৰসমূহক সহায় কৰাটো আমেৰিকাই নিজৰ নীতি কৰি ল'ব লাগে। ট্ৰুমেনৰ এই ঘোষণাক পৰৱৰ্তী কালত ট্ৰুমেন তত্ত্ব বা ট্ৰুমেন ডক্ট্ৰিন নামে জনা গৈছিল। ট্ৰুমেন তত্ত্বই দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকাই ইউৰোপৰ ৰাজনীতিৰ পৰা নিজক আঁতৰাই ৰখাৰ যি নীতি গ্ৰহণ কৰিছিল, সেই নীতিৰ সমাপ্তি ঘটাইছিল আৰু অতি কম সময়ৰ ভিতৰতে আমেৰিকাই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ নেতৃত্ব দিবৰ কাৰণে সক্ষম হৈছিল। আনহাতে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত বিশ্বই কমিউনিষ্ট উত্থানৰ যি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল, ট্ৰুমেন তত্ত্বই ইয়াৰ প্ৰথম বাধা হিচাপে থিয় দিছিলে। এই ঘোষণাত ট্ৰুমেনে উল্লেখ কৰিছিল যে বিশ্বৰ মুক্ত লোকসকলৰ ওপৰত যদি কমিউনিষ্ট একনায়কত্ববাদ প্ৰতিষ্ঠা হয়, তেনেহ'লে আন্তৰ্জাতিক শান্তি ভংগ হোৱাৰ লগতে আমেৰিকাৰো সুৰক্ষাৰ বাবে ই এটা ভয়ৰ কাৰণ হৈ পৰিব। ট্ৰুমেন তত্ত্বৰ মূল লক্ষ্য আছিল বিশ্বৰ মুক্ত ৰাষ্ট্ৰসমূহক অৰ্থনৈতিক আৰু সামৰিক সাহায্য প্ৰদান কৰি কমিউনিষ্ট আগ্ৰাসনৰ পৰা ৰক্ষা কৰা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থিত এটি গোষ্ঠী সৃষ্টি কৰি ছোভিয়েট ৰাছিয়াৰ লগত শক্তিৰ সমতা প্ৰতিষ্ঠা কৰাটো। ট্ৰুমেন তত্ত্বৰ দ্বাৰা আমেৰিকাই মধ্যপ্ৰাচ্য আৰু বলকান অঞ্চলত বৃদ্ধি পোৱা ৰাছিয়াৰ আধিপত্যক বাধা দিবৰ কাৰণে চেষ্টা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদে ট্ৰুমেনৰ এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল আৰু গ্ৰীচ আৰু তুৰস্কক সহায় কৰিবৰ বাবে দৰকাৰী অৰ্থ সাহায্য মঞ্জুৰ কৰিছিল। এই আঁচনি অনুসৰি আমেৰিকাই গ্ৰীচ আৰু তুৰস্কক $400 মিলিয়ন সাহায্য আগবঢ়াইছিল আৰু ইয়াৰ ফলস্বৰূপে এই দুয়োখন দেশে নিজকে ৰাছিয়া তথা কমিউনিষ্ট প্ৰভাৱৰ পৰা নিজক মুক্ত কৰিবৰ কাৰণে সক্ষম হৈছিল। ইফালে ৰাছিয়াই ইটালীৰ ওপৰত যি সম্প্ৰসাৰণ নীতি আৰম্ভ কৰিছিল, আমেৰিকাই তাৰ বিৰুদ্ধেও ইটালীক সহায় আগবঢ়াইছিল। একেদৰে ইৰাণেও ৰাছিয়াৰ পক্ষ ত্যাগ কৰি আমেৰিকাৰ পক্ষত যোগ দিছিলেহি। গতিকে ট্ৰুমেন তত্ত্বই সেই সময়ৰ কমিউনিষ্ট যি উত্থান, এই উত্থানক বাধা দিবৰ বাবে অৰ্থনৈতিক আৰু সামৰিক সাহায্যৰে ব্যৱস্থা গ্ৰহণ কৰিছিল।